আজি হোলী অৰ্থাৎ পবিত্ৰ ফাকুৱা আৰু এই দিনটোতে বঙাইগাঁৱৰ পুৰণি বঙাইগাঁৱৰ ৰঘুনাথ মন্দিৰত পালন কৰি আহিছে প্ৰায় 150 বছৰ ধৰি দৌল উৎসৱ। আমি বঙাইগাঁৱৰ এই পুৰণি বঙাইগাঁৱৰ এই ঐতিহাসিক মন্দিৰত উপস্থিত আছোঁ আৰু ইয়াত বহু সংখ্যক ভক্তপ্ৰাণ ৰাইজ উপস্থিত হৈ আছে। ইতিমধ্যে পুষ্পাঞ্জলি শেষ হৈছে। বছৰ ধৰি ইয়াত পূজা অৰ্চনা চলি আছে আৰু 9 দিনীয়াকৈ আপোনালোকে আয়োজন কৰিছে। আৰম্ভণি কোন দিনা আছিলে, কোন দিনা আৰম্ভ হৈছে? যোৱাকালি অধিবাস আছিল, যোৱাকালি আছে 24 তাৰিখ আৰম্ভ হৈছে আৰু শেষ হ'ব আপোনাৰ এই তাৰিখে 1 এপ্ৰিল। 1 এপ্ৰিলত শেষ হ'ব। পূজাত এনে এইবাৰ ভিৰ বেছি বুলি শুনি আছোঁ, কেনেকুৱা? খুব বহুত বেছি ৰাইজ আমি ইয়াত দেখিছোঁ বঙাইগাঁৱৰ আৰু বহুত দূৰণিৰ পৰাও ইয়াত আহিছে ভক্তপ্ৰাণ ৰাইজ। কেনেকুৱা সঁহাৰি পাইছে? সঁহাৰি আজি কিছু বছৰ ধৰি মানে ক্ৰমান্বয়ে বাঢ়ি গৈ আছে। ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি বাঢ়িছে, যথেষ্ট বাঢ়িছে। আজি ৰাতিপুৱা হেৰি আছিল আপোনাৰ শোভাযাত্ৰা আছিল, তাতে যথেষ্ট সংখ্যক মানুহে অংশগ্ৰহণ কৰিছে। আৰু পূজাৰ লগত সংগতি ৰাখি আৰু কেনেধৰণৰ ব্যৱস্থা আমি দেখিছোঁ? দোকান পোহাৰ বা মেলা নিচিনা কি কি ব্যৱস্থা কৰিছে? পূজাৰ লগত সংগতি ৰাখি আমাৰ বিভিন্ন দোকান পোহাৰ আছে, বাণিজ্য মেলা আছে, ইত্যাদিবিলাক আছে। তাৰপিছত ডেইলি আজি যোৱাকালিৰ পৰা সদায় নাম কীৰ্তন ভাগৱত পাঠ, তাৰপিছত এই ভাওনা আছে, যাত্ৰানাট আছে, এই দবা নাম আছে, এইবিলাক আছে, সদায় চলি আছে। আৰু সাংস্কৃতিক অনুষ্ঠান আপোনালোকে আয়োজন কৰিছে নেকি? সাংস্কৃতিক অনুষ্ঠান আছে আমাৰ ইয়াতে, সাংস্কৃতিক ডেইলি আছে। তাৰপাছত আমাৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে বিভিন্ন অনুষ্ঠান ৰখা হৈছে, নৃত্য গীতৰ পৰা আদি কৰি ছবি অঁকা, তাৰপিছত আপোনাৰ ডেন্স, এই কুইজ প্ৰতিযোগিতা, তাৰপাছত ছায়েন্সৰ মডেল ইত্যাদি তৈয়াৰ কৰা, গোটেইখিনি সামৰি লোৱা হৈছে। গতিকে ভালেই ৰাইজৰ ভিৰ দেখিছোঁ আৰু আটাইতকৈ ভাল কথা যে পূজাৰ লগত সংগতি ৰাখি তেওঁলোকে যে এই অঞ্চলৰ ল'ৰা ছোৱালীৰ চাৰিত্ৰিক বিকাশৰ ক্ষেত্ৰত বা ব্যক্তিত্ব বিকাশত সহায় হোৱা কিছু অনুষ্ঠানো তেওঁলোকে ইয়াত আয়োজন কৰিছে, কুইজ কম্পিটিশ্যন বা ছায়েন্স এক্সিবিশ্যন। গতিকে আমি ইয়াত বঙাইগাঁও টাইমছৰ জৰিয়তে বঙাইগাঁও ৰাইজক জনাব বিচাৰোঁ, আপোনালোকে এবাৰ আহি যাব। 9 দিনীয়াকৈ আয়োজন কৰিছে এই দৌল মহোৎসৱ, আপোনালোকে ভাল পাব। ধন্যবাদ।